ঠিক আছে আজি এটা আমাৰ ওচৰত সিক্ৰেট ইনফৰমেশ্যন এটা আছিলে যে টিংৰাইৰ এজন মানুহৰ নাম তেওঁৰ নাম বিপিন ৰাজকোঁৱৰ তেওঁৰ তাত মানে এখন ইলিগেলি এখন টেংকাৰ গৈছে আৰু সেই তাৰ পৰা মানে এখন তেল কাটি আছে বুলি তেল চুৰ কৰি আছে বুলি আমি খবৰ পালোঁ সেই সূত্ৰে আমি তেতিয়া আমি ইয়াৰ পৰা মানে খুব মানে খৰখেদাকৈ আমি তাত গৈ আমি দেখা পাওঁ যে মানে ঘৰৰ পাছফালে এখন টেংকাৰ সোমোৱাই টেংকাৰখনৰ এইটো নাম্বাৰ AS 07BC4762 এই টেংকাৰখন তাতে আছিলে তাৰপিছতে এজন ড্ৰাইভাৰ আছিল আৰু এজন হেণ্ডিমেন আছিল আৰু ঘৰৰ মানুহজন বিপিন ৰাজকোঁৱৰ তেওঁ সেই ঠাইতে মানে তেওঁক মানে হাতেলতে তেওঁলোকক পোৱা গ'ল ড্ৰাইভাৰজন আৰু হেণ্ডিমেনজন মানে সেইটো টাইমত তেওঁলোকে মানে পলাই হাৰিবলৈ সেই সক্ষম হৈছে তেওঁলোকে পাছফালে মানে বাগান চাগান আছিলে তেওঁলোকে মানে সেইটো সুবিধা লৈ তেওঁলোকে পলাই গুচি গ'ল কিন্তু যোনজন মানে টেংকাৰৰ যোনটো ঘৰত মানে সেই কৰি আছিলে তেল চুৰ হৈ আছিলে তাতে আমি তেওঁক আমি ধৰি আনিছোঁ আজি এতিয়ালৈকে আৰু তাৰ পৰা কমেও 120 লিটাৰমান হেৰি পাইছোঁ ডিজেল পাইছোঁ যোনখিনি ইয়াৰ পৰা তেল মানে ইলিগেলি মানে এটা মানে ড্ৰামত কিছুমান ড্ৰামত মানে তেওঁলোকে সোমাই আছিলে আৰু আমি তাৰ লগতে কিছুমান পাইপ পাইছোঁ আৰু নজল থকা পাইপ পাইছোঁ কিছুমান ভাল তেনেকৈ খোলা মেলা কৰিব পৰা ছিষ্টেমত তেনেকৈ আৰু ধেৰ কিবা কিবি পাইছোঁ আৰু জোখমাখ কৰিব পৰা কিছুমান গিলান চিলান তেনেকৈ আৰু কিবা কিবি জোখমাখ কৰিব পৰা তেনেকুৱা কিছুমান বস্তু পাইছোঁ সিমানেই টেংকাৰখন IOCৰ পৰা গৈছিলে IOC যোনটো মানে আমাৰ গোলাই যোনটো টাৰ্মিনেল আছে গোলাই টাৰ্মিনেলৰ পৰা গৈ আছিলে গোলাই টাৰ্মিনেলৰ পৰা গৈ যোনটো বিপিন ৰাজকোঁৱৰ তেখেতৰ ঘৰত সোমাওঁতে ঘৰৰ পাছফালে বাৰীত মানে তেওঁলোকে মনে মনে কৰি আছে ডিজেল পাইছোঁ কিমান দিনৰ পৰা কৰি আছে বুলি সন্দেহ কৰা হৈছে ব্যৱসায়টো তেওঁ 2022 চনৰ আগতে এবাৰ এৰেষ্ট হৈছিলে যোনটো আমাৰ পাৱৈ যোন ভগৱান শ্বাহ তেওঁৰ লগতে তেওঁ এবাৰ আগতে এৰেষ্ট হৈছিলে এতিয়া তেওঁ আকৌ এই কামটো যেতিয়া ৰিচেণ্টলি তেওঁ ষ্টাৰ্ট কৰিলে বুলি আমি খবৰ পাইছোঁ এই খবৰ পোৱা সূত্ৰে আমি আকৌ এতিয়া এবাৰ ধৰিবলৈ সক্ষম হৈছোঁ এতিয়া এজনক আটক কৰা হৈছে যোন মানে যাৰ ঘৰত পোৱা হৈছে বিপিন ৰাজকোঁৱৰ ড্ৰাইভাৰজন মানে তেওঁ পলাইবলৈ সক্ষম হ'ল তেওঁ